নমস্কাৰ, সকলোকে শুভ দুপৰীয়া জনাই মই আজি এটা অন্য ভিডিঅ' লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মই শিঙি মাছ লৈছোঁ ধুনীয়াকৈ কাটি কৰি, আৰু তেল যেতিয়া গৰম হৈছে তেতিয়া দি দিছোঁ, আৰু ইমান ফুটিছে। মই অকণমান দূৰতে আছোঁ, আৰু যেতিয়া দিয়াৰ পিছত এটা ছাইড ধুনীয়াকৈ মোৰ ৰঙচুৱা হৈছে, মই লুটিয়াই অইন ছাইডটো ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু যেতিয়া মোৰ ধুনীয়াকৈ ভজা হৈ গৈছে, মই অইন এখন থাললৈ মই মাছখিনি নমাই ৰাখিছোঁ। আৰু এটা বাটিত মই জিৰা, ধনিয়া, তাৰপিছত হালধি, কাশ্মীৰী জলকীয়া গুড়া, অকণমান পানী দি পেলাই ধুনীয়াকৈ মই মিলাই ৰাখিছোঁ। আৰু একেবাৰে সহজ ৰেচিপি, আপোনালোকে এবাৰ বনাই খাই চাব। আৰু মই তাতে যিখিনি তেল থাকি গ'ল মাছ ভজা, তাতে মই আলু ধুনীয়াকৈ মিহি মানে পাতলাকৈ কাটি পেলাই তাতে অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। আলুখিনিত মই নিমখ আৰু হালধি দি আগতে সানি লৈছোঁ। আৰু যেতিয়া ধুনীয়াকৈ মোৰ ভজা হৈছে ৰঙচুৱাকৈ, তেতিয়া মই অইন এখন থাললৈ নমাই ৰাখিছোঁ। আৰু কেৰাহীত যিখিনি তেল থাকিলে তাতে গোটা জিৰা কেইটামান দিছোঁ ফোৰণ হিচাপে, আৰু তাতে মই যে অকণমান পানীত মিলাই ৰাখিছিলোঁ জিৰা, ধনিয়া, সেইখিনি দি দিছোঁ। সেইখিনি দি মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু তাতে কেঁচা জলকীয়া দিছোঁ, দি পেলাই মই ধুনীয়াকৈ ভাজি আছোঁ মছলাখিনি। আৰু মছলাখিনি ভাজা যেতিয়া ধুনীয়াকৈ হৈছে, তেতিয়া মই তাতে বিলাহী কাটি পেলাই দি দিছোঁ। বিলাহীখিনি ভাজিছোঁ, অকণমান সময় ভজাৰ পিছত তাতে আকৌ সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখখিনি দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ। আপোনালোকে এনেকৈ এবাৰ খাই চাবচোন। আজি বনাইছিলোঁ মই শিঙি মাছে জিকা আৰু আলু দি পেলাই পাতলা জোল তৰকাৰী বনাইছিলোঁ। আপোনালোকে এনেকৈ এবাৰ খাই চাব। যিসকলে খাইছে তেওঁলোকে নিশ্চয় ভালেই ভাবিছে, আৰু যিসকলে খোৱা নাই এনেকৈ এবাৰ খাই চাব। একেবাৰে সহজ ৰেচিপি। আৰু মই আলুখিনি ভজাৰ পিছত তাতে মই জিকাখিনি ক'লোঁ ন, জিকা কাটি ৰাখিছিলোঁ, জিকাখিনি দি দিছোঁ। আৰু জিকাখিনি দিয়াৰ পিছত ধুনীয়াকৈ মই অলপ সময় ধৰি ভাজি আছোঁ। আৰু আপোনালোকে কোনে কোনে জিকা আৰু আলু দি শিঙি মাছ খাইছে জনাবলৈ নাপাহৰিব আকৌ। আৰু খাবলৈ কিন্তু সঁচা ধুনীয়া হৈছে। আপোনালোকে খালি এবাৰ খাই চাব। আৰু স্বাস্থ্যৰ কাৰণেও ভাল, বেছি মছলাও দিয়া নাই সেইকাৰণে। আৰু মোৰ যেতিয়া জিকাখিনি ধুনীয়াকৈ ভজা হৈছে, তাতে আগতে ভাজি ৰখা আলুখিনিও দিছোঁ। আলুখিনি দি জিকাখিনি গোটেই মছলাখিনি দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ। আৰু যেতিয়া ধুনীয়াকৈ মোৰ ভজা হৈছে, তেতিয়া মই তাতে অইন চাইডে গৰম পানী কৰি ৰাখিছিলোঁ কুহুমীয়া, সেইখিনি তাতে দি দিছোঁ। আপোনালোকে পানীৰ পৰিমাণটো চাই ল'ব কোনে কিমান দিয়ে। মই যিহেতু গ্ৰেভি নকৰোঁ আজি, মই অলপ পাতলা জোল কৰিম, সেইকাৰণে মই পানীৰ পৰিমাণটো অলপ বেছি দিছোঁ। আৰু এখন ঢাকনেৰে ঢাকি দিছিলোঁ। ঢাকনেৰে যেতিয়া ধুনীয়াকৈ উতলিছে তৰকাৰীখন, তেতিয়া মই মাছখিনি ভাজি ৰাখিছিলোঁ যে সেইখিনি দি দিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' সদায় চায় তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই ধুনীয়াকৈ খন্তিখনে মাছখিনি লৰাই আহিছোঁ, লৰাই পেলাই এখন ঢাকনেৰে ঢাকি আহিছোঁ, যিহেতু মোৰ জিকাখিনি অলপ সিজিব লাগিব। আৰু যেতিয়া 15-20 মিনিটৰ পিছত মই ঢাকনিখন দাঙি চাওঁ, মোৰ একদম জোখত তৰকাৰীখন হৈ গৈছে। মোৰ জিকাও সিজি গৈছে, আলুটো আধা আছিলে বইল, সেইকাৰণে মোৰ ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া মোৰ তৰকাৰী হৈ গ'ল। আজিৰ ৰেচিপি এয়াই আছিল। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। মই এতিয়া ইয়াতে মই অকণমান ধনিয়া পাত কাটি ৰাখিছিলোঁ, আৰু ধনিয়া পাতখিনি তাতে দি দিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' ভাল পায়, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধনিয়া পাত দিয়াৰ পিছত অকণমান খন্তিখনে অকণমান লৰাই আহিছোঁ, আৰু ধনিয়া পাতৰ গোন্ধটো ধুনীয়া আহিব। এতিয়া মোৰ ৰেচিপি কমপ্লিট হৈ গ'ল। আজিলৈ আহোঁ, বাই বাই।